এতুলা শুনকে অলপ কমাই থ 58 মানৰ এতুলা শুনকে কানতলিয়ে স্বৰ দিম কিয় এইটো শুন নাই গজাল ভালকে গা ভিতৰৰ পৰা শব্দটো শুন যেন হ'ব লাগিব শুন যেন এতুলা শুনকে একো নাই ভালকে গা দে এতুলা শুনকে Oi piti 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 কিমান পিট তই আরে মই কৈছিল না মোৰ গানটো প্ৰ্যাকটিক্যাল গান বুলি হলেও ইমান পিটিব লাগে নেকি মানে শুন লাহে লাহে পিটিব লাগিব নহয় শুন লাহে লাহে পিটিব লাগিব না দে পিট oi piti 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 Ako piti 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 এই পিটি কিমান পিট তই মই কৈছিল না প্ৰ্যাকটিক্যাল গান মই ধুনিয়াকে জুখত পিটি আছো তো ছোৱালী আঙঠি বনাই আছো ছোৱালী আঙঠি বনাই আছে এই লাষ্ট পিটিবি এই লাষ্ট যদি মাৰি দিলে লাগি যাব লাষ্ট পিটিম তোৰ পিঠিত পিটিম লাষ্ট তোৰ পিঠিত পিটিম যদি লাষ্ট নহয় লাষ্ট পিটিম ওই পিটি 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 আপুনি পিটক মই নিপিটো পিট ওই পিটি 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 আঙঠি মই গঢ়াই দিম ওই মৰম তুমি দিবানে ওই চেনে তুমি দিবানে ওই এতুলা শুনকে পিটি 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 আঙঠি মই গঢ়াই দিম ওই মৰম তুমি দিবানে ওই চেনে তুমি দিবানে মোক কেনে বঢ়িয়া গৈছে এবার তো একো পিটা পিটি নাই না মা কসম পিটা পিটি নাই এবার কিন্তু পিটা পিটলে যদি চাবি রাইজে পিটিব তো এবার মা কসম পিটা পিটি নাই এবার যদি পিট মা কসম পিটা পিটি নাই নহলে রাইজে পিটিব তো মা কসম পিটা পিটি নাই ঠিক আছে দে ওই 1 মিটাৰ কাপোৰক এইটো কি আকৌ ফিটা মাৰি দিছো পিটা মাৰি দেটা আৱাজ ওলাইছে ফিটা নহলে কাপোৰ কেনে কাটিব আপুনি আৱাজটো যে সাউন্ড এফেক্ট এইটো ব্যাকগ্ৰাউণ্ড মিউজিক দিছ তই আজিকালি সাউন্ড এফেক্টতে দুনিয়া চলি আছে দে দে ওই 1 মিটাৰ কাপোৰক 1 মিটাৰ কাপোৰক ওই কাটি 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 কিমান কাট আরে মই ধুনিয়াকে আসপাৰিলে জুখত কাটি আছো নহয় আসপাৰি লৈছে কাটি আছে দে কাটি 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 পিটিটো বাদ দি মানে এবাৰ কাটি ধৰছা তই হা এ নহয় মই ছোৱালী ছুটি ফ্ৰক বনাই আছো নহয় ছুটি ফ্ৰক বনাতে ইমান কাটব লাগে নেকি ছুটি কেনে কাটিব লাগিব ধুনিয়াকে জুখত কাটি আছো নহয় জুখত কাটিছে এটা ফুল আছে কাটি দিও এটা ফুল আছে এটা ফুল কাটি দি ই আকৌ বেটাই ফুল বুলি ক'লে আকৌ কি তাৰ মানে 10টা বাজিল দোকান বন্ধ হ'ল দে কাট ফুল কাট নহয় মানে গেলামালৰ দোকান বন্ধ প্লাষ্টিকৰ মালা নাপাবি আৰু ফুলৰ এতিয়া ফুলৰ দে দে কাট এটা ফুল আছে কাটি দিও লাষ্ট কাটবি কিন্তু লাষ্ট ফুল কাটি দিও ওই কাটি 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 ফ্ৰক মই চিলাই দিম ওই মৰম তুমি দিবানে ওই চেনে তুমি দিবানে 1 মিটাৰ কাপোৰ কাটি 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 ফ্ৰক মই চিলাই দিম ওই মৰম তুমি দিবানে ওই চেনে তুমি দিবানে একেলগে দানা পানী খুৱালো ওই ঘাঁহু কাটি খুৱালো ওই গৰু তুমনি যাব তুলিব নাছিলো ওই দানা পানী খুৱালো ওই ঘাঁহু কাটি খুৱালো ওই গৰু তুমনি যাব তুলিব নাছিলো লোকেল গাই হলেও মানি ল'ব পাৰি তুমি তোৰ আছিলা জাৰ্চি গাই এজনী তুমি তোৰ আছিলা জাৰ্চি গাই এজনী মই এনে এদিন আহিব গৰু গছত উঠিব এনে এদিন আহিব গৰু গছত উঠিব গাহৰিয়ে পথাৰত হাল টানিব
কোৱাচোন কেনেনো লাগিব যিসকলে যুৱপ্ৰজন্মই গীত মাত ৰচনা কৰে তেওঁলোকলৈ মই এইটো অনুৰোধ যে তেওঁলোকে যাতে গীত মাত ৰচনা কৰোঁতে বাহিৰৰ কোনোবা বঙালী নেপালী গান নকল নকৰি আমাৰ অসমীয়া চহা জীৱনৰ অজস্ৰ গীতৰ জনজীৱনৰ চহা জীৱনৰ জড়িত অজস্ৰ সুৰ আছে সেইবোৰৰ সোৱাদ বদলেও গানবোৰ ছুপাৰ ডুপাৰ হিট হ'ব আৰু বিশ্বৰ আগত আমি গৌৰৱ কৰিব যে এইবোৰ অসমীয়া গীত অনুষ্ঠান সামৰিছোঁ সামৰাৰ আগত এটা কথাই কওঁ 1-2 মিনিট সামৰাৰ এটা কথাই কওঁ যে আমি সকলোৱে গৌৰৱ কৰোঁ আমি অসমীয়া অসমৰ আগত যে কলা ধোঁৱাই পৰিছে চাৰিওফালে হত্যা হিংসা ধৰ্ষণ লুণ্ঠন প্ৰতিবাদ থুবলৈকে সকলোতে অন্যায় বিচাৰ ক'ৰবাত জাতিৰ নামত ক'ৰবাত ধৰ্মৰ নামত মানুহে মানুহৰ প্ৰাণ কাঢ়িছে এনেকৈ কিমান দিন আমি ভাতৃয়ে ঘৰৰ ভিতৰত যুদ্ধ কৰি থাকিম যদি ভাতৃ যুদ্ধ কৰি থাকোঁ তৃতীয় পক্ষই কিন্তু সুযোগ লৈ ল'ব তেতিয়া শৰাইঘাটৰ সন্মুখত ডাঙৰ ফ্লেক্স চাৰা থাকিব য'ত লিখা থাকিব ইয়াত অসম নামে এটা দেশ আছিল অসমীয়া নামে এটা জাতি আছিল তেওঁ উঠে প্ৰজন্মক আমি ক'ব পাৰিমনে আমি শংকৰদেৱৰ দেশৰ মানুহ আমি আজান ফকীৰৰ দেশৰ মানুহ আমি বিলাসিতৰ দেশৰ মানুহ আমি চাউলুং চুকাফাৰ দেশৰ মানুহ আমি কনক লতাৰ দেশৰ মানুহ আমি বীৰ চিলাৰায়ৰ দেশৰ মানুহ আমি বিষ্ণুৰাভাৰ দেশৰ মানুহ আমি ভূপেন হাজৰিকা দেৱৰ দেশৰ মানুহ এতিয়াও সময় শেষ হোৱা নাই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কথাৰে মানুহে মানুহৰ বাবে যদিহে অকৰণে ভাবিব কোনে নোকোৱা এয়া সমনীয়া এয়া ভাবিবৰ সময় গতিকে আহক আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে হাতে হাত ধৰি অসমীয়া হৈ একত্ৰিত হৈ অসমখনক লৈ ভাৰতখনক লৈ গোটেই বিশ্বৰ আগত থিয় হৈ বুকু বিন্দাই যাতে ক'ব পাৰোঁ শুনও নালাগে ৰূপৰ নালাগে শুনও নালাগে ৰূপৰ নালাগে শুনও নালাগে ৰূপৰ নালাগে শান্তিৰ অসম হ'লেই হ'ল শান্তিৰ অসম হ'লেই হ'ল শান্তিৰ অসম হ'লেই হ'ল য'ত এটা মানুহ